এতিয়া আজি সানডে বৰপেটালৈ যাব ওলাইছোঁ বিশেষ কাম এটা খবৰ এটা ল'বলৈ বাবুক থৈ গৈছোঁ আইতাকৰ লগত তো আজি আপোনালোকক আমাৰ জাৰ্ণিটো অলপ দেখাই থাকিম আমাৰ দুইজনৰে চাই থাকিব গাইজ আমি ইমান টাইমে পাঠশালা পাৰ হৈ গ'লোঁ কিন্তু আমি ঘগ্ৰাবাৰৰ পৰা মানে একচুৱেলি কি ঘগ্ৰাবাৰ পোৱা নাই বাৰু ৰঙিয়াৰে সেইখিনি এই ওচৰে পাজৰে আছোঁ তাৰ পৰা ঘূৰি আহিছোঁ কাৰণ আমি পইচা চইচা ATM কাৰ্ড একো লৈ অহা নাছিলোঁ কেছ পইচাও লগত নাই জিপে আছিল বাৰু তথাপি মানে অলপমান কেছ পইচা লাগে যেতিয়াকৈ ATM কাৰ্ড একো অহা নাই তো আকৌ মই ঘৰত গৈছোঁ ঘৰত গৈ লৈ আহিছোঁ তো এতিয়া আৰু জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ এতিয়া 2:30 বাজিল আৰু আমি গৈ আছোঁ আজি হাউলি কাৰণ আমাৰ ফ্ৰেণ্ড এজনৰ মানে দেউতাক ঢুকাইছে তেওঁৰ খবৰ ল'বলৈ বাবু আছে বাবুক থৈ আহিছোঁ ঘৰত তো এতিয়া জল্দি যাব পাৰিলে ভাল আৰু আহি পেলাই ধৰক যিহেতুকে পূজাৰ বতৰ অকণমান বজাৰ চজাৰো আছে তো খবৰটো ল'ব লাগিব তেওঁলোকক গতিকে গৈ আছোঁ এতিয়া সেইকাৰণে আৰু ভাবিছোঁ গৈ আছোঁ এতিয়া অকণমান ভিডিঅ' এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু গৈ থকাখিনি তো আজিৰ ব্লগটো চাই থাকিব আৰু এতিয়া তেল ডিপু য'তে নাযাওঁ কিয় নলবাৰীৰ ফালে ইয়াতে তেল ভৰাই তো এতিয়া প্ৰথমতে তেল চেল ভৰাই লওঁ তাৰপিছত জাৰ্ণিটো দেখাই থাকিম আৰু ছানডে যিহেতুকে অকণ ফুৰাও হৈ যাব আৰু তেওঁলোকৰ খবৰটো যিহেতুকে এনেকুৱা সময়ত খবৰ লোৱাটো ভাল তো সেইকাৰণে গৈ আছোঁ আমাৰ বেমাৰী অকণমান ভাল পাইছে ইনফেকশ্যনটো কমিছে এতিয়া লাহে তো এইফালে আৰু মনটো বহুত বেছি বেয়া আছিল এইকেইদিন তো অসুখটোৰ কাৰণে যদিও ডাঙৰ অসুখ নহয় তো অকণমান বেয়া লাগে আৰু তো এতিয়া সম্পূৰ্ণ সুস্থ হৈছে আৰু ৰিপৰ্ট চব নৰ্মেল আছে তো আজি এনেকৈ অকণমান ছানডে আউটিঙো হৈ যাব সোমাইছোঁ নিৰামিষে লৈছোঁ কৰা চাটনি বোলে মই খাই দিছোঁ আলু ভাজিটো মজা আহিছোঁ ইয়াত ধুনীয়াকৈ বাজৈ হোটেলত আমি ভাত খাই আছোঁ আৰু মই যে মানে ফাৰ্ষ্ট টাইম কেঁকুৰা পুৰা খালোঁ মানে অজানিতে খাইছোঁ কিন্তু ইমান বেছি টেষ্টি পাইছোঁ ন সঁচাকৈ মানুহে যে কৈ থাকে কেঁকুৰা পুৰা বহুত টেষ্টি তো সঁচাকৈ বহুত ধুনীয়া দেই বহুত খাবলৈ বিৰাট টেষ্টি তো খাই চালোঁ তো এতিয়াৰ পৰা খাম বাৰু কিছুমান বস্তু খাই নাচালে গম নাপায় মানুহে কৈ থাকিলেও কিন্তু আজি সঁচাকৈ মই খাই চালোঁ আৰু ইমান বেছি ভাল লাগিছে কেঁকুৰা পুৰা খাই চাটনিটো চ' যি কি নহওক ভাল বস্তু এটা খালোঁ বাৰু অজানিতে আৰু লগতে আপোনালোকক দেখাইছোঁ বাৰু ইয়াতে আমি ভাত খালোঁ বাজৈ হোটেলত সময় আছে এতিয়া 3টা বাজিল ভাত খাবৰো সময় হৈছে ৰাতিপুৱা ৰুটি খাইছিলোঁ আজি ৰাতিপুৱাৰ পৰা যাওঁ ভিডিঅ'টো কৰা নাই আৰু আজি ফাৰ্ষ্ট টাইমৰ কাৰণে মই এটা বস্তু খাই দিলোঁ কিন্তু বহুত বেছি টেষ্টি লাগিছে শুনি আছিলোঁ কিন্তু নিজে আনি পেলাই খোৱা কেতিয়াও খাওঁ হোৱা নাছিল আজিও অজানিতে খাইছোঁ আৰু বাজৈ হোটেল এটা বস্তু ভাল কিন্তু হয় বেছি ৱেইট কৰিব নালাগে বেছি মছলা তাতকৈ খাদ্যত আমি যদি ভাল দামী ৰেষ্টুৰেণ্টত সোমাওঁ তো মিনিমাম 1 ঘণ্টামান ৱেইট কৰিব লাগিব মছলা মাৰি খানা দিওঁতে আমাক হয় না ইয়াতে এনে ৰখি থাকিব নালাগে আৰু মছলা চছলা ইমান বেছি কৰি নাথাকে পূৰা নৰ্মেল ভাত আঞ্জা খাই দিব পাৰি আৰু তো মই কেঁকুৰা পুৰা খাই দিলোঁ আৰু বহুত বেছি টেষ্টি লাগিছে প্ৰথমবাৰ খাইছোঁ কিন্তু অজানিতে খাইছোঁ কিন্তু এতিয়াৰ পৰা খাম আৰু ভাল লাগিছে খাই আৰু বাবুৰ বহুত বেছি ফেভৰেট সি খাব পৰা নাই হাল্লা কৰি আছে তাক ফোন কৰি কওঁতে চ' ভাল লাগিল খাই এনেকৈ মই নিৰামিষে খালোঁ এওঁ বাৰু গাহৰি খাইছে এতিয়া আৰু যাই থাকোঁ তো আপোনালোক গোটেইখিনি দেখাই আছোঁ আজি তো আমি এতিয়া হাউলি পালোঁ তেওঁলোকৰ ঘৰ পাব বেছি দিন টাইম নাই আৰু চাগে তাত বেছি ভিডিঅ' নকৰিম ভাল নালাগিব পাৰিলেতো কৰিলোঁ আৰু আমি তেওঁলোকৰ ঘৰ পাই গৈ এতিয়া এইবোৰ খাবলৈ দিছে আৰু বৰ বিশেষ ভিডিঅ' কৰা কৈছোঁ আৰু এয়া হ'ল আমাৰ বন্ধু দেখাই এতিয়া প্ৰায় 6:30 বাজিছে তো আমি আহিলোঁ আৰু তাত বৰ বিশেষ ভিডিঅ' নকৰিলোঁ জানে পৰিৱেশটো অলপ বেলেগ ধৰণৰ গতিকে তাত ভিডিঅ' কৰিব ভাল লগা নাই অকণমান জাষ্ট এনে দেখাইছোঁ আৰু আপোনালোকক তাৰপিছত এতিয়া ঘৰ গৈ আছোঁ ক'তো নোসোমাওঁ বজাৰ কৰিম বুলি ভাবিছিলোঁ কিন্তু এনেকৈ বজাৰ কৰিব ভাল লগা নাই প্ৰথমতে ঘৰ যাই লওঁ গা পাও ধুব লাগিব তো এই ছানডে দিনটো এনেকুৱাই আৰু আমাৰ অলপমান জাৰ্ণিটো দেখালোঁ অকণ ফুৰিব অহা ফুৰা বুলিয়ে ক'লোঁ আৰু তেওঁলোকৰো খবৰ ল'লোঁ লগতে মেইন উদ্দেশ্য খবৰ লোৱাটোৱেই আছিল দেখালোঁ আৰু চাওঁ বাকীখিনি ঘৰ গৈ লগ পোৱা জীৱনটো দেখাই আছোঁ
ইফালে এতিয়া গা পা ধুলোঁ আহি পালোঁ প্ৰায় এতিয়া 8:30 মান বাজিছে আৰু মই ইফালে টিভি চাই আছে মই ভাত বনাত লাগি গ'লোঁ ইফালে ভাতকেৰেলা ভাজিৰ লগত মাংস বনালোঁ তাৰপিছত আপোনালোকক লগ পালোঁ নেক্সট ডে আৰু আপোনালোক দেখুওৱা হোৱা নাই বাৰু কিন্তু মোৰ শাহুমা আহিছে গতিকে মা আহিলে মানে এইবোৰ বস্তু যেনেকৈ মোৰ অকণমান বনোৱাত অসুবিধা হয় তো মা আহিলে এইবোৰ বস্তু বনাম আৰু আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ এয়া আজি মই টেকেলি পিঠা খাব লৈছোঁ সন্ধিয়া নেক্সট ডে বাৰু আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে লাইক কমেণ্টখিনি কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি একদমেই নাপাহৰিব আৰু মা ইমান ধুনীয়াকৈ পিঠাকেইটা পুৰিছে ইমানেই টেষ্টি হৈছে আৰু বহুত বছৰৰ মূৰত খাইছোঁ এনেকুৱা আমি ভকা পিঠা বুলিও কওঁ আৰু টেকেলি পিঠাটো কয় সকলোৱে আমি ভকা পিঠা বুলিয়ে কওঁ তো এনেকৈ বনাই আছে কি ক'ব আৰু মানে দেখি মানে এইবাৰ এতিয়া আৰু ভিডিঅ' যে মই ভইচ অভাৰ কৰি থাকোঁতে আকৌ খাওঁ লাগি গৈছে আৰু বৰ বিশেষ বনোৱা নাই 4-5টামান বনাইছে আমাৰ গোটেইকেইটাৰ হোৱাকৈ আৰু বহুত ধুনীয়া বহুত টেষ্টি হৈছিল লগতে আৰু ইমান দিনৰ মূৰত খাইছোঁ যেতিয়া অকণমান আপোনালোকৰ লগতে ভিডিঅ' কৰি দেখাইছোঁ আৰু এওঁৰ যে পূৰা বহুত ফেভৰেট এওঁ আৰু বাবুৰ মোৰো ফেভৰেট বাৰু এওঁ মানে যে কি প্ৰায় ইমান ডাঙৰ পিঠা দুটাই খাই দিছে বাবুই এটা খাইছে মানে দেখিছেনে অকণমান ছাইডটো ভাঙিছে বাৰু প্ৰথমটো যেতিয়া ওলালে তাৰ অকণমান ভাঙিছে তো অকণমান দেখাই দিছোঁ আপোনালোকক মানে ধুনীয়াকৈ এয়া টেকেলিত পূৰা বহাই দি আছে এটা এটাকৈ তাৰপিছত অকণমান নাৰিকল চুকাও লৈ লৈছোঁ কাষতে তাৰপিছত অকণ ধুনীয়াকৈ ফটো এখন মাৰি লৈছোঁ দেই আৰু লগতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব লগ পাই আছোঁ নেক্সট ভিডিঅ'ত আজিলৈ বাই বাই